নমস্কাৰ বন্ধুসকল, কেতিয়াবা আপোনালোকে গুৱাহাটীৰ পৰা শিলচৰ বা শিলচৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছেনে বাই ৰোড? যদি আপোনালোকে কৰিছে তেনেহলে আপোনালোকে জানে গুৱাহাটীৰ পৰা শিলচৰ বা শিলচৰৰ পৰা গুৱাহাটীলৈ যেতিয়া আমি যাত্ৰা কৰো, আমি দুটা ৰাস্তাৰে এই যাত্ৰা কৰিব পাৰো। প্ৰথম ৰাস্তাটো হৈছে গুৱাহাটীৰ পৰা মেঘালয় হৈ শিলচৰলৈকে যাত্ৰা, আৰু দ্বিতীয় ৰাস্তাটো হৈছে গুৱাহাটীৰ পৰা নগাঁও, নগাঁৱৰ পৰা হোজাই, লংকা, ডিমা হাছাও, হাফলং হৈ পেলাই শিলচৰলৈ। আজিৰ এই ভিডিঅ'টো হৈছে মোৰ নৰ্থ ইষ্ট চলো এক্সপিডিশ্যন ৰাইডৰ শেষৰটো ভিডিঅ'। আজি এই ভিডিঅ'টোত মই ৰাইড কৰিম শিলচৰৰ পৰা মোৰ ঘৰ জখলাবন্ধালৈকে, আৰু এই ৰাইডটো কৰিবৰ কাৰণে মই চুজ কৰা ৰাস্তাটো হৈছে শিলচৰৰ পৰা ডিমা হাছাও হৈ নগাঁও হৈ জখলাবন্ধা। গতিকে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল ব্যক্তিয়ে এই ৰাস্তাটো নাজানে তেখেতসকলে এই ৰাস্তাটোৰ বিষয়ে গম পাব। আৰু মই আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতেই কৈ দিওঁ যেন আপোনালোকে যদি কেতিয়াবা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে যাম বুলি ভাবি আছে, তেনেহ'লে এই ৰাস্তাটো হৈছে আপোনালোকৰ কাৰণে বেষ্ট ৰাস্তা। আপোনালোকে বিশ্বাস কৰক, এই ৰাস্তাৰ যি সৌন্দৰ্যতা, এই সৌন্দৰ্যতা অসমৰ কোনো জেগাতে নাই। ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে ৰাস্তাৰ সৌন্দৰ্যতাৰ লগতে আৰু বহুখিনি কথা গম পাব বুলি মই বিশ্বাস ৰাখিছোঁ। যোৱাকালি শিলচৰ আহি পালোহি, গধূলি পাইছিলোঁ। গধূলি বুলি ক'ব ইমান বেছি গধূলি নহয়, গধূলি আহি পাইছিলোঁ। আৰু আজি যোনটো ৰাইড আছে সেইটো এপ্ৰক্স 375-390 কিলোমিটাৰ হ'ব। মোৰ ঘৰ জখলাবন্ধালৈকে হ'ব। আপোনালোকক গোটেই ৰাস্তাটো মই দেখাই যাম। আৰু এতিয়া টাইম হৈছে 6:11, 6:11, আৰু মই ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। এইখন হৈছে শিলচৰ চিটি। আপোনালোকে অকণমান চাওক, গধূলি যদি আহে ইয়াতে বহুত বেছি ভিৰ ভাৰ পাব। বাকী আপোনালোকক কম, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম আপোনালোকে যদি যাব বিচাৰে তেনেহ'লে শিলচৰটো আপোনালোকে গেটৱে হিচাপে ব্যৱহাৰ কৰিব পাৰে। শিলচৰলৈ আহি পেলাই তিনিটা জেগালৈ সোমাব পাৰে। এনেকুৱা নহয় যেন এখন ষ্টেটত গ'লোঁ তাৰ পৰা তালৈ যাম, তাৰ পৰা তালৈ যাম, তেনেকুৱা নহয়। এইটো গেটৱে হয়। শিলচৰ অহাৰ পিছত আপোনালোকে যিকোনো এখন ষ্টেটলৈ নিজৰ হিচাপ মতে যাব পাৰে। ইয়াত অলপ আগত গৈ পেলাই সেই পইণ্টটো পাম, য'ত আপোনালোকে দেখিব এফালে মণিপুৰ গৈছে, এফালে হাফলং গৈছে। লগতে কি হয়, মানুহবোৰ মেঘালয় দি আহে, কিন্তু আজি মই মেঘালয় টাচ নকৰোঁ। আজি মই অসমে গুচি যাম। তো এতিয়া মই যোনখিনি জেগাত আছোঁ, এই জেগাখিনি এইটোৱে পইণ্ট হয়। ইয়াৰ পৰা যদি চিধা যাওঁ তেনেহ'লে মণিপুৰ বৰ্ডাৰ পাম। আৰু এতিয়া মই ইয়াত আহি লৈছোঁ লেফ্ট, তো মই এইফালে যাম হাফলঙৰ ফালে। আৰু বাকী এইটো চাইডে এই গাড়ীখন যোনফালৰ পৰা আহিছে সেইটো আপোনাৰ আহি আছে শিলচৰৰ পৰা ওলাই আহিছে। মানে মই তথাপিও কনফাৰ্ম কৰিব লাগিব আগত, সেই মানুহজন আছে যেন, এবাৰ মই সুধিম মানুহজনক। एक्सक्यूज मी दादा, ये हाफलोंग साइड यही है? हाफलोंग 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 ऐसे है ना? थैंक यू सर। এইটো কনফাৰ্ম কৰিলোঁ, এইটো ৰাস্তাই হয়। এইটো ৰাস্তা দিয়ে হাফলঙলৈকে যাব পাৰিম। আৰু আপোনালোকক দেখুৱাইছে এই বৰ্ডখন। এই বৰ্ডখনত লিখা আছে নগাঁও, লামডিং, তেনেকৈ। একচুৱেলি এতিয়া নগাঁও, লামডিং এইবোৰ হৈছে ডাইৰেক্ট পইণ্ট লিখা আছে। আৰু নগাঁওটো দেখি এক্সাইটেড হৈ গৈছোঁ, বিকজ নগাঁৱত মোৰ ঘৰ, নগাঁও জখলাবন্ধাত মোৰ ঘৰ। তো নগাঁও গৈ আছোঁ। আৰু এপ্ৰক্স মই ক'লোৱেই বহুত দীঘলীয়া ৰাইড হ'ব আজি। 375-380 কিলোমিটাৰ এপ্ৰক্স হ'ব। আৰু চবতকৈ ডাঙৰ কথা কি, প্লেইনছত আছে ন, প্লেইনছত মই একে কণ্টিনিউ যদি ৰাইড কৰোঁ 500 কিলোমিটাৰ মই চলাই দিব পাৰোঁ, একো ইছ্যু নাই। Spending the night in Dixon, 60-odd miles from a plan. ফাইনেলি মই যেন এই ৰাস্তাটো ৰৈ দিলোঁ। আৰু এই ৰাস্তাটো লাইক এনেকুৱা ধুনীয়া নহয়, এনেকুৱা ধুনীয়া আপোনালোকে চিৰিয়াছলি মই এক্সপেক্ট কৰা নাছিলোঁ ইমান ধুনীয়া ৰাস্তা হ'ব বুলি। আমাৰ অসমত ইমান ধুনীয়া ৰাস্তা আছে বুলি। একচুৱেলি বহুত ধুনীয়া ধুনীয়া ৰাস্তা বনাইছে চৰকাৰে, কিন্তু এইফালে পাহাৰ কাটি কাটি এনেকৈ 4 লেন বনাইছে। আৰু ইট ৱাজ আনএক্সপেক্টেড ৰিয়েলি।
আমাৰ অসমৰ বহুতো মানুহে চাগে ভাবে এইফালে ধৰক শুনিলে যেনেকৈ শিলচৰখনটো বাৰু ঠিকেই আছে, কৰিমগঞ্জ হৈ গ'ল, তাৰপিছত আপোনাৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি শুনিলেই কেনেকুৱা লাগে যেন একেবাৰে বেকৱাৰ্ড হয়, য'ত ৰাস্তা পদূলি বহুত বেয়া হ'ব। কিন্তু চাওক ৰাস্তা কেনেকুৱা ধুনীয়া চাওক। আৰু এইখিনিতে যেন ৰৈ আছোঁ, কোনো গাড়ী চাড়ী নাই, চৰাইবিলাকৰ চাউণ্ড শুনিছে, কি মজা। মই ইয়াতে ৰ'ম বুলি ভবা নাছিলোঁ, ভাবিছিলোঁ অলপ আগত গৈ ৰ'ম আৰু ভালকৈ মেপখন চাই ল'ম। এতিয়া প্ৰায় মই 30 কিলোমিটাৰমান আহিলোঁ, হাফলং ইয়াৰ পৰা আৰু 30 কিলোমিটাৰমান আছে। কিন্তু এই লোকেশ্যনটোৰ পৰা মোৰ ঘৰলৈকে যদি চাওঁ, এইটো 301 কিলোমিটাৰ হয় আৰু 4চকীয়াত অলপ সময় লাগিব, কিন্তু 2চকীয়াত 6 ঘণ্টা 6.5 ঘণ্টামানত গৈ পাই যামগৈ। আৰু এই ৰাস্তাটো চিধাই হয় আৰু এইটোত কোনো বেকাতেৰা যাবলগীয়া কথা নাই। বাকী এই ৰাস্তাটো যে এনেকুৱা হ'ব আমি ভবা নাছিলোঁ। ইভেন অসমত তো বহুত মানুহে এই ৰাস্তাটোৰ কথা এনেকৈ চাগে নাভাবে যেন এইফালে ইমান ধুনীয়া ৰাস্তা হ'ব পাৰে বুলি। একচুৱেলি হয়তো এইটো মোৰ থিংকিং হ'ব পাৰে। বাৰু যি হওক, ৰাস্তাটো বহুতেই ধুনীয়া, খুব ধুনীয়া, সেইটো কাৰণে ৰ'লোঁ। মানে এইটো আনএক্সপেক্টেড আছিলে আৰু মই ভাবোঁ যেন আপোনালোকৰ কাৰণেও চাগে আনএক্সপেক্টেড হয় এনেকুৱা ৰাস্তা আছে বুলি। আৰু মই আপোনালোকক কওঁ, যেতিয়া মানুহে শিলচৰলৈ আহে গুৱাহাটীৰ পৰা, মেক্সিমাম মানুহ শ্বিলং মেঘালয় হৈ পেলাই আহে, গোটেই মেঘালয়খন ফুৰি আহে। কিন্তু মেঘালয়ৰ সেই ৰাস্তাটো ছেফেই হয়, ক'ৰবাত অলপ চলপ বেয়া আছে, কিন্তু মানে ধৰক পাহাৰীয়া ৰাস্তা হয় আৰু ৰাস্তাবোৰ নেৰ' হয়, তাতে এক্সিডেণ্ট হোৱা চান্সেছবোৰ বহুত বেছি থাকে। বাট এইটো ৰাস্তা আমাৰ অসমৰ মাজেদি গৈছে, মেঘালয় টাচ নকৰে, কিন্তু ৰাস্তাটো 4 লেন হয় আৰু এতিয়া ক'ৰবাত বনি আছে বুলি শুনিছোঁ। বাকী ৰাস্তাটো বহুত বেছি ধুনীয়া। গুৱাহাটীৰ পৰা মানুহ যেতিয়া আহে, মেঘালয় হৈ আহে, মেঘালয় হৈ আহিলে আপোনালোকৰ কাৰণে শ্বৰ্ট হয়, অলপ শ্বৰ্ট হয়, কিন্তু মই ভাবোঁ এই ৰাস্তাটো প্ৰায় একেই হ'ব। বিকজ ৰাস্তাটো ধৰক 4 লেন হয়, ৰাস্তাটো এতিয়ালৈকেতো ধুনীয়াই দেখিলোঁ, আৰু অলপ যি অকণমান বেয়া আছে 2-1 বছৰত সেইখিনি হৈ যাব। প্লাছ এইটোৰ কাৰণে চৰকাৰক ধন্যবাদ দিবলগীয়া। আৰু আমাৰ বহুখিনি মানুহে মানে আমি ভাবি থাকোঁ নিজৰ জেগাটোতে থাকি চৰকাৰখনে কি কৰিছে কি নাই কৰা। একচুৱেলি মই চৰকাৰখনক প্ৰমোট কৰা নাই, চৰকাৰখনে কি কৰিছে কি নাই কৰা, কিন্তু এইফালে যেতিয়া আমি ফুৰিছোঁ তেতিয়া গম পাইছোঁ চৰকাৰখনে কিছু কাম কৰিছে। আৰু সদায় কোৱাৰ দৰে মই এতিয়াও কওঁ আপোনালোকক যে কোনো চৰকাৰ বেয়া নহয়, চৰকাৰ চলাবলৈ অহা মানুহখিনি বেয়া। গতিকে সেই মানুহখিনিয়ে চেঞ্জ হৈ থাকিব লাগে মাজে মাজে। চৰকাৰখনে ধৰক আমাৰ কি হয়, দিয়া মানুহকে চান্স দিয়ে থাকে ন, নতুন মানুহক চান্স নিদিয়ে, তেনেকুৱা ধৰণৰ কথা। এজন ধৰক MLA আছে, তেওঁ 10 বছৰ 15 বছৰ 20 বছৰৰ পৰা ধৰি যেতিয়ালৈকে চলি আছে, সেইটো পাৰ্টিৰ পৰা তেনেকৈ চলি থাকে। গতিকে পাৰ্টি বিলাক চব ঠিকেই থাকে, কিন্তু সেয়া আৰু যোনবোৰ মানুহে চলায় তেওঁলোক মাজে মাজে চেঞ্জ হৈ থাকিব লাগে। বাকী ইয়াৰ পৰা ওলাওঁ, আগত হাফলঙত ৰখিম পাৰিলে, টাইম বেছি হোৱা নাই, 7:16 হৈছে, হয়তো নৰবও পাৰোঁ, নহ'লে আগত ক'ৰবাত ৰ'ম আৰু চাহপাত খাই মোৰ যি যাত্ৰা, এই যাত্ৰা কণ্টিনিউ কৰি থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। How many yesterdays are between us now? How many yesterdays are between us now? How many yesterdays are between us now? मैगी को बॉईल करेगा ना, हाँ, बॉईल करेगा। क्या मैगी जैसे बता दो, फिर कैसे पीछे बॉईल मत कर। बॉयल उसमें थोड़ा सा कुछ वो होगा, वेज कुछ डाल सकते हो, जैसे सब्जी होगा कुछ। नहीं, ऐसे हम अच्छे से बना के देना। हाँ, नहीं हो रहा है, इतना चलो हमारा मैगी भी आ गया। तो पढ़ाई लिखाई अच्छे से करना है ना, पढ़ाई लिखाई करना जरूरी है। तुम क्लास 5 में, तुम क्लास 6 में, फेल तो नहीं किया ना?
कहीं पे भी? अच्छा, हेड टीचर का नाम क्या है तुम लोग? पसंद हाँ? पसंद पसंद? हेड टीचर का नाम है ना, ये सही बोल रहा है ना? वो अलग स्कूल अच्छा, तुम्हारा तुम्हारा हेड टीचर का नाम क्या है? सात सचनिया लाओ इसलिए असमीज नहीं जानते हो टोटली, समझते भी नहीं हो? कुछ खाना है आप लोगों को? नहीं चॉकलेट वगैरह खाना है? नहीं खाओ ना, कुछ लो, चिप्स खाते हो? नहीं आंटी चिप्स देना इन लोगों को, दो नहीं दो हम पैकेट। नहीं खाएंगे अरे खाओ, कोई बात नहीं बेटा, खाओ। कौन सा चिप्स लेना है? कौन सा चिप्स लेना है? लो, नहीं अरे लो ना प्लीज, लो। ये थे ठीक है, बाय बाय। बाकी चीफ मिनिस्टर का तो नाम है, वो ध्यान रखना, आसाम की। पानी देगा पानी बोतल हाँ, पानी बोतल दे दो, 2 लीटर ना छोटा वाला दो। अबे ओए, এইটো এটা আমাৰ অসমত ডাঙৰ প্ৰব্লেম। আমাৰ অসমখন একচুৱেলি প্ৰব্লেম বুলি ক'লে নহয়, বহুত ছাৰ্ভাইভ কৰিছে অসমৰ মানুহবোৰে। এতিয়া এনেকুৱা হৈ গৈছে যেন ভাষাটোক লৈ, এতিয়া শিলচৰ হওক, কাছাৰ, এইফালে হাইলাকান্দি, তাৰপিছত আপোনাৰ কৰিমগঞ্জ, যিটো এতিয়া বৰ্তমানৰ শ্ৰীভূমি, এইফালে জেগাবিলাকত কি হয়, অসমীয়া নাজানেই মানুহে, অসমীয়া বুজিও নাপায়, তেনেকুৱা হয়। সেইটো বেয়া লাগে আৰু, জাতি প্ৰেম থকা মানুহ যিহেতু অসমীয়াটো শিকিলে ভাল। এতিয়া আমাৰ ফালে মানে গুৱাহাটী হওক, নগাঁও ফালে যদি স্কুলত ল'ৰা ছোৱালী অসমীয়া লিখিব নাজানে, পঢ়িব নাজানে, মানুহবিলাকে বহুত শুনায়। কিন্তু আমাৰ এটা জ'ন আছে অসমত, য'ত মানুহে অসমীয়া ক'বই নাজানে, লিখা পঢ়াটো দূৰৰ কথা, ক'বই নাজানে। চ' চৰকাৰে সেইটোৰ ওপৰতো কিবা এটা কৰিব লাগে, একদম স্পেচিয়েল। মই এইটো ক'ব যোৱা নাই যে বাধ্যতামূলক হ'ব লাগে, মই সেইটো কোৱা নাই, বাধ্যতামূলক নহয়, কিন্তু শিকিব লাগে। বহুত প্ৰব্লেম আহি যায় নহ'লে। আমি অসমৰ পৰা যেতিয়া বাহিৰত যাওঁ, তেতিয়াও কিছুমান মানুহে কি কৰে, যোনবোৰ মানুহে অসমত থাকি অসমীয়া শিকি গৈছে, তেওঁলোকে বুজিব বিচাৰে যে তেওঁলোক সঁচাই অসমৰ পৰা আহিছে নে নাই। তেতিয়া তেওঁলোকে কি কৰে, আমাক অসমীয়াত কিছুমান কথা সোধে, মানে যদি আমি অসমীয়া ক'ব নোৱাৰোঁ, তেওঁলোকে ভাবে যেন নহয় এইকেইটা মিছা কথা কৈছে। চ' তেনেকুৱা কিছুমান ৰিজনত যেতিয়া এইফালৰ মানুহবোৰ বাহিৰলৈ যাব, তেনেকুৱা ধৰণৰ চেলেঞ্জেছবোৰৰ সন্মুখীন হ'ব, তো প্ৰব্লেম আহি যাব। আৰু এই মেগী বোলা বস্তুটো যেন, এইটো নোৱাৰাতে খাইছোঁ, এইটো খাব নালাগে। একচুৱেলি খালেও সেইটো আটা মেগী এটা পায়, সেইটো খাব লাগে। এইবিলাক ময়দাৰে বনোৱা। এতিয়া ধৰক এইটোত ৰাস্তাত ক'ত কেতিয়া ব্ৰেকফাষ্ট কৰিবলৈ অপৰচুনিটি পাম নাজানো, সেইটো কাৰণে পাওঁতে মানে খাই লৈছোঁ। मैगी आंटी ने बनाया था क्या? आपने बनाया था मैगी? ओके, दिखाओ अपना फेस, दिखाओ एक बार। ये मैडम ने मैगी बनाया था, बहुत बढ़िया लगा। Oh yeah, 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 oh yeah. Hey there, what you drinking? 2 shots, let's pour it out. I know what you're thinking, but tomorrow won't come for us. This life that we're living, ain't never gonna give it up. Double shot for the gifted, and one more for us. There you go, drink it up. All this love in a cup. Yeah, we go slow, we go fast. Yeah, we can't get enough. We stay all day, all night, living in. এইফালে আপোনালোকে সেইটো চাওক, ৰেলৱে ট্ৰেক, এইফালে ৰাস্তা, আৰু সিফালে সেইটো পাহাৰ, মানে দুটা পাহাৰ। যদি আপোনালোকে ৰেলৱে ট্ৰেকত যায়, তাৰ পৰা ৰাস্তা দেখা নাপায়, এই পাহাৰে দেখা পাব। দুইফালে পাহাৰ, আৰু মাজদি সেই ৰেলৱে ট্ৰেকটো।
এনেকুৱা বুকু ফাটি যোৱা এটা ৰেলৱে ট্ৰেক তাত যেতিয়া থাকিব তললৈ দেখিব 100-150 ফুট তলত আৰু চাব ৰাইট লেফ্ট একো নাই আৰু কেতিয়াবা যদি ট্ৰেইনখন তাত বেয়া হৈ যায় তেতিয়াহ'লে ফাটি যাব বাট যেতিয়া ট্ৰেইন জাৰ্ণিটো হয় ন সেইটো এটা অচম জাৰ্ণি হয় তো আপোনালোকে কেতিয়াবা কৰি চাব গুৱাহাটীৰ পৰা শিলচৰলৈকে আহি চাব তাৰপিছত হাফলং পাৰ হোৱাৰ পিছত এইখিনি এক্সপিৰিয়েঞ্চ আপোনালোকে পাব No matter what people say, live life in the fast lane. Double shot for the gifted, triple shot for the pain. There you go, drink it up, all this love in a cup. Yeah, we go slow, we go fast. Yeah, we can't get enough. We stay all day, all night, living in paradise. Remember, you don't get it twice. The time of your life. This is the time of your life. Remember, you don't get it twice. The time of your life. একেবাৰে পিন ড্ৰপ চাইলেণ্ট নহয়নে খুব ধুনীয়া ৰাস্তা এইটো আৰু বৰ্তমান মই প্ৰায় 110 কিলোমিটাৰমান ৰাইড কৰিলোঁ 110 কিলোমিটাৰমান বাইক চলালোঁ এতিয়া ইয়াৰ পৰা নগাঁৱলৈ ডিষ্টেঞ্চ হ'ব প্ৰায় 120 কিলোমিটাৰ বা 130 কিলোমিটাৰ হ'ব আৰু নগাঁৱৰ পৰা মোৰ ঘৰলৈকে সেই 550 কিলোমিটাৰ টোটেল যদি হিচাপ কৰোঁ এপ্ৰক্স মই কৈছোঁ এপ্ৰক্স টু 20-30 কিলোমিটাৰ আৰু মই যাব লাগিব আৰু যাম সুন্দৰ ৰাস্তা কিন্তু এই ৰাস্তাটো একেবাৰে অতুলনীয় এই ৰাস্তাটো বিষয়ে আমাৰ অসমৰ কম মানুহে জানে যিহেতু এইফালে নাহে একদম জয়াল টাইপৰ ৰাস্তা লাগিছে হয়নে চাওক কোনো মানুহ নাই দূৰ দূৰলৈ আপুনি এই মানুহ নেদেখে জয়াল টাইপৰ লাগিছে কিন্তু এটা পইণ্ট আপোনালোকক কৈ দিওঁ যেতিয়া আপোনালোকে এনেকুৱা জংঘলবিলাকেদি অহা যোৱা কৰিব কাষত যি চাইনবোৰ্ড থাকে সেই চাইনবোৰ্ডবোৰ চাব যদি ইয়াতে কেনেবাকৈ বাঘ হাতী ওলোৱা জেগা হ'ল হ'লে সেইবোৰ চাইনবোৰ্ড ইয়াত লগাই থ'লে হ'লে তো মই সেইবোৰ চাই লৈছোঁ সেইটো কাৰণে ইয়াত ৰখিছোঁ নিৰ্ভয় মনে জংঘল দেখিলে যেন ভয় খাব লাগিব তেনেকুৱা কথা নাই বাৰু সেইটো এটা বেলেগ কথা এতিয়া কথাটো কওঁ এই ৰাস্তাটোৰ বিষয়ে এই ৰাস্তাটো আগতে নথকাৰ কাৰণে মানুহবোৰ বহুত দূৰলৈ ঘূৰি যায় মানে গুৱাহাটীৰ পৰা মেঘালয় হৈ যায় শ্বিলং মেঘালয় যোৱাই হৈ পেলাই তেনেকৈ যায় একচুৱেলি সিফালেদি গ'লেও ওচৰে হয় কিন্তু সময় বহুত লাগে যিহেতু পাহাৰীয়া ৰাস্তা আৰু এনেকুৱা বহল আহল ৰাস্তা নহয় চেপামূৰীয়া ৰাস্তা আপোনালোকে মোৰ আগৰ ভিডিঅ' চালে দেখা পাব কিমান নেৰো ৰাস্তাবোৰ কিন্তু আমাৰ অসমৰ যোনবোৰ ৰাস্তা এতিয়া এই চৰকাৰখনে বনাই দিলে এইবোৰ সাংঘাতিক ডাঙৰ ডাঙৰকৈ বনালে একদম নিশ্চিন্ত মানে ফালি চালি চলাব পাৰে তথাপিও নিজৰ কণ্ট্ৰলত চলাব লাগে আৰু ৰাস্তাটো জয়াল হ'ল বুলি ছেফটি যেন নাই তেনেকুৱা নহয় ছেফটি আছে আজিকালি যোনবোৰ মানুহ হ'ল মানুহবোৰো উন্নত হ'ল ঘপককৈ ধৰক আপোনাক এটেক কৰিবলৈ নাহে ডকাইত কৰিবলৈ নাহে আৰু ইয়াতে তেনেকুৱা ফাল্টু মানুহবোৰ নাই আমাৰ অসমৰ মানুহবোৰ ভালেই চ' ৰাস্তাটো দেখুৱাব লগা আছিলে ৰাস্তাটোৰ বিষয়ে অকণমান ক'ব লগা আছিলে সেইটো কাৰণে ৰ'লোঁ ক'লোঁ আৰু অলপ ৰাস্তাটো বেয়া হৈ আছে মানে শিলচৰৰ পৰা হাফলঙলৈকে আহি পাওঁতে প্ৰায় 15-20 কিলোমিটাৰ ৰাস্তাটো বেয়া বিকজ সেই ৰাস্তাখিনি বনাই আছে কিন্তু 2-3 বছৰৰ ভিতৰত সেই ৰাস্তাটো কমপ্লিট হৈ যাব আৰু এতিয়া ইমানো বেয়া নহয় আৰু বৰষুণ পৰিলে অকণমান বেয়া হৈ যায় কিন্তু ডাঙৰ গাড়ী সৰু গাড়ী বাইক যি হয় আৰামত অহা যোৱা কৰা যায় আৰু এই জেগাবিলাক একেবাৰে জনশূন্য ইয়াত অলপ মানুহ চানুহ হৈ যোৱা হ'লে ভাল আছিলে সৰু সুৰা 2-এখন দোকান বজাৰ যদি হ'ল হ'লে তেতিয়া ভাল আছিলে বাকী ইয়াৰ পৰা হাতীখলি বুলি আগত এটা জেগা আছে সেইটো হৈছে 11 কিলোমিটাৰ আৰু মই ইয়াৰ পৰা ওলাই দিওঁ চাইনবোৰ্ড নাই যদিও ভয় লাগিছে কি ওলাই যাব ঘপককৈ ঠিক নাই ওলাই দিওঁ যিসকল মানুহে শিলচৰলৈ যায় যদি অলপ আপোনালোকৰ কনফিউজন আছে ৰাস্তাটোক লৈ তেনেহ'লে আপোনালোকে কনফিউজ হ'ব দৰকাৰ নাই একদম ধুনীয়াকৈ এইটো ৰাস্তা দি আমাৰ অসমে যাব পাৰিব মেঘালয় টাচ নকৰাকৈ মেঘালয়ৰ ৰাস্তাটো সৰু ৰেস্কি আৰু সময় বেছি লয় এইটো দি আৰামত যাব পাৰিব অসমৰ এই উন্নতি চাই মোৰ বহুত ভাল লাগিছে আপোনালোকৰো যদি নিজৰ অসমখনক লৈ বৰ্তমান এই ভিডিঅ'টো চাই থাকোঁতে প্ৰাউড ফিল হৈছে প্লিজ কমেণ্ট ছেকশ্যনত জয় আই অসম লিখিবলৈ নাপাহৰিব জয় আই অসম সেয়া মই ওলাইছোঁ ইয়াৰ পৰা
তো বৰ্তমান মই আছোঁ ডিমা হাছাও ডিষ্ট্ৰিক্টত। ইয়াতে আপোনালোকে দেখিব নগাঁও 94 কিলোমিটাৰ, হোজাই 44 কিলোমিটাৰ। আৰু জাষ্ট এই চাৰ্কেলটো ক্ৰছ কৰি আহিলোঁ, য'ৰ পৰা লামডিং সোমাব লাগে। সেইটো ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান গ'লে ভিতৰত গ'লে লামডিং চিটিখন, লামডিং টাউনখন পোৱা যাব। কিন্তু মোৰ তাত কাম নাই যিহেতু। আৰু বাকী এই ৰাস্তাটো চাওক কি ধুনীয়া, গোটেইবোৰ চেগুন গছেৰে ভৰি আছে আৰু চেগুন গছবোৰৰ ৰাস্তাত নাইকিয়া আৰু গৈ থাকোঁ বলক। তো ভিডিঅ'টো এণ্ড অফ কৰোঁ। অলমষ্ট মই ঘৰ পালোহি। ইয়াৰ পৰা মোৰ ঘৰ প্ৰায় 30-35 কিলোমিটাৰ দূৰ পায়। আৰু আহোঁতে একদম মুডটো খৰাব হৈ গ'ল। একচুৱেলি লংকামান যেতিয়া পাইছোঁহি তাতে বহুত ভিৰ, তাতে CM ভিজিটৰ প্ৰগ্ৰেম আছে, সেয়া হৈ আছে আৰু সেইকাৰণে ৰাস্তাটো ব্লক কৰি দিছে। বাট মই ভাবোঁ যে ইমান এনেকুৱা হ'ব নালাগে। CM ভিজিট কৰিছে কাৰণ এইটো এটা 4 লেন নহয়, দুটা ৰাস্তা আছে। দুটা ৰাস্তা কোনোবা এটা খুলি দিব লাগে, কোনোবা এটা বন্ধ কৰি দিব লাগে। যদি সেইটোও নোৱাৰে তেনেহ'লে অল্টাৰনেট ৰাস্তা মানুহৰ কাৰণে দিব লাগে। তাত যিখিনি পুলিচ পাৰ্চন আছে তেওঁলোকৰ মই ক'ব বিচাৰোঁ তেওঁলোকৰ যিটো মেনেজমেণ্ট আছিল সেইটো টোটেলি মিছমেনেজমেণ্ট হয়। ভিৰটো কমচে কম 10 কিলোমিটাৰমান আগৰ পৰা লাগিছে আৰু পুলিচ পাৰ্চন CRPF এইখিনি আছে 10 কিলোমিটাৰ পিছত। তো তেনেকুৱা হ'ব নালাগে। 10 কিলোমিটাৰ ভিৰ ফালি চালি যেতিয়া আহি সেই জেগাডোখৰ পাইছিলোঁ, তাত এই CRPFৰ গুণ্ডাগিৰি। रास्ता तो दिखा दो आप लोग, रास्ता तो दिखा दो, कहीं से जाना तो पड़ेगा ना मेरे को आगे। अभी बंद है, 2 बजे के बाद रास्ता खुलेगा। 2 बजे के बाद खुलेगा, नहीं जाने देगा आपको। कहाँ टेंशन में है? आगे रास्ता बंद है भैया, आगे नहीं जाने दिया जाएगा। ठीक है, 2 बजे के बाद 2-2:30 बजे के बाद रास्ता खुलेगा तो आप चले जाना। चल ना चल। তাৰপিছত এনেকৈ গুৰুত্ব নিদিয়াকৈ যেতিয়া গুচি গ'ল, 5 মিনিটমান ৰ'ল। 5 মিনিটমান ৰৈ পেলাই ভাবিলোঁ যে নাই এনেকৈ কথা নহয়, মই নিজেই কিবা এটা কৰিব লাগিব। মই তাৰ পৰা ওলাই দিলোঁ। ওলাই দিয়াৰ পিছত আপোনাৰ অলপ দূৰ আহিলোঁ। অলপ দূৰ আহি পোৱাৰ পিছত আমাৰ যি অসম পুলিচৰ মানুহ আছিলে তাতে অসম পুলিচৰ মানুহখিনি তাত লগ পোৱা হ'ল। আৰু তেওঁলোকক যেতিয়া ক'লোঁ যেন এনেকৈ মই যাব লাগে, তেতিয়া তেওঁলোকে মোক অল্টাৰনেট যিটো ৰুট হয় সেইটো দেখাই দিলে। আৰু তেওঁলোকক কৈছিলোঁ যেন আপোনালোকে যেতিয়া এনেকৈ ৰুট এনেকৈ দেখাই দিছে, আগত 2 কিলোমিটাৰ আগত CRPFখিনি এনেকৈ কৰিব নালাগিছিলে। তেতিয়া তেওঁলোকে কৈছে এইটো তেনেকৈ বাদ দিওঁ। এইটোত অকল ছাৰ্ভাইভ ময়ে কৰা নাই, মোৰ নিচিনাকৈ তাত বহুত মানুহ আছে। মইতো ভিডিঅ' বনাইছোঁ, মই কথা নামানি মই আগলৈ আহিলোঁ কাৰণে মই ৰাস্তাটো পালোঁ বা মই বৰ্তমান সময়ত আহি পালোঁ। আৰু তেতিয়া বাজিছিলে কেইটা জানেনে? 11:30। আৰু 2টা বজালৈকে 300 কিলোমিটাৰ হাইট কৰি আহি 2টা বজালৈকে তাত থিয় হৈ থকা কোনো ধৰণৰ অল্টাৰনেট ব্যৱস্থা নাই। তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু হ'ব নালাগে। আৰু ইয়াতে কোনো পলিটিকেল পাৰ্টি বা কোনো ধৰণৰ নেতাৰ একো প্ৰব্লেম নাই। প্ৰব্লেম আছে এই যোনবোৰ চৰকাৰী মানুহক এনেকুৱা কামবোৰ দিয়ে, যোনে কামবোৰ কৰিব নিবিচাৰে আৰু নিজৰ যোনটো পাৱাৰ পায়, ৰাস্তা বন্ধ কৰাৰ যোনটো পাৱাৰ পায়, সেই পাৱাৰটো মিছ ইউজ কৰে। চ' এতিয়া হৈছে 2:20, মই আছোঁ আমনিত আৰু এখন হোটেলত গৈছোঁ। ইয়াৰ পৰা মোৰ ঘৰ মই গ'লোঁ বহুত বেছি দূৰ নহয়। ইয়াতে লাঞ্চ কৰিম, লাঞ্চ কৰি পেলাই মই ওলাম। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। তো এই ভিডিঅ'টোত বাছ ইমানেই আছিলে। লাঞ্চ কৰোঁ আৰু ইয়াৰ পৰা ওলাওঁ। ধন্যবাদ।